নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত মই 8.2 অনুশীলনীৰ 2 নম্বৰৰ যিটো জ্যামিতি আছে সেই জ্যামিতিটোৰ প্ৰমাণটো কি ধৰণে কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। প্ৰশ্নত দিছে চোৱা ABCD এটা ৰম্বাস AB BC CD আৰু DA বাহুৰ মধ্যবিন্দু ক্ৰমে PQ R আৰু S। আমাক এনেকৈ ABCD এটা ৰম্বাস আঁকি ল'বলৈ দিছে য'ত এই বাহুকেইটাৰ মধ্যবিন্দু কেইটা PQ R আৰু S ল'বলৈ দিছে। দেখুৱা যে PQRS এটা আয়ত আমাক হেতু দেখুৱাবলৈ কৈছে, অৰ্থাৎ এই PQRS যিটো চতুৰ্ভুজ হৈছে সেই চতুৰ্ভুজটো এটা আয়ত বুলি প্ৰমাণ কৰিব লাগে। এই কথাখিনি তোমালোকে বিশেষ সূত্ৰ ৰূপে প্ৰথমে লিখি ল'বা। তাৰ পিছত আহিলো অংকন এটালৈ। অংকনত আমি লিখিব লাগিব এই A আৰু C সংযোগ কৰি যিডাল কৰ্ণ আঁকি লৈছো সেই বিষয়ে আমি অংকন ৰূপে লিখি দিওঁ। আমি লিখিম A, C সংযোগ কৰা হ'ল। এতিয়া আহিলো প্ৰমাণলৈ। এতিয়া ABC ত্ৰিভুজটোত আমি যদি চাওঁ ABC এই ত্ৰিভুজটোত আমি AB বাহুটোৰ মধ্যবিন্দু P আৰু BC বাহুটোৰ মধ্যবিন্দু আমি পাওঁ Q। গতিকে লিখি ললো P আৰু Q ক্ৰমে AB আৰু BC বাহুৰ মধ্যবিন্দু এই ত্ৰিভুজটোত। এতেকে মধ্যবিন্দু উপপাদ্যটোৰ মতে আমি ক'ব পাৰোঁ যদি এই ত্ৰিভুজটোৰ এই বাহু দুটাৰ মধ্যবিন্দু দুটা আমি পাই গৈছোঁ তেতিয়াহ'লে সেই দুটা সংযোগ কৰা ৰেখাখণ্ডডাল ত্ৰিভুজটোৰ তৃতীয় বাহু ACৰ লগত সমান্তৰাল হ'ব আৰু ACৰ আধা হ'ব। গতিকে মধ্যবিন্দু উপপাদ্য মতে আমি লিখিব পাৰোঁ PQ সমান্তৰাল AC আৰু PQ ইকুৱেল হাফ অফ AC। এইটো 1 নং সমীকৰণ ধৰিলোঁ। আকৌ DAC ত্ৰিভুজত আমি S আৰু R ক্ৰমে DA আৰু CD বাহুৰ মধ্যবিন্দু পাওঁ। চোৱা আমি এই DAC ত্ৰিভুজটোৰ ক্ষেত্ৰতো তেনেকৈ DA বাহুৰ মধ্যবিন্দু S আৰু DC বা CD বাহুৰ মধ্যবিন্দুটো পাওঁ R। গতিকে মধ্যবিন্দু উপপাদ্য মতে এই SR ৰেখাখণ্ডডাল ত্ৰিভুজটোৰ তৃতীয় বাহু ACৰ লগত সমান্তৰাল হ'ব আৰু ACৰ আধা হ'ব। গতিকে আমি তেনেকৈ লিখিব পাৰোঁ SR সমান্তৰাল AC আৰু SR ইকুৱেল হাফ অফ AC। এইটো 2 নং সমীকৰণ ধৰিলোঁ। এতিয়া 1 আৰু 2 নং সমীকৰণ তুলনা কৰিলে আমি দেখিম যে PQ আৰু SR প্ৰত্যেকেই ACৰ লগত সমান্তৰাল। গতিকে এই দুডালো পৰস্পৰ সমান্তৰাল হ'ব। আকৌ PQ ACৰ আধা আৰু SR ৰেখাখণ্ডডালো ACৰ আধা, তাৰ মানে PQ আৰু SR সমান হ'ব। গতিকে 1 আৰু 2 নং সমীকৰণৰ পৰা আমি লিখিব পাৰোঁ PQ আৰু SR সমান্তৰাল আৰু লগতে সমান। তেতিয়াহ'লে PQRSটো এটা সমান্তৰিক হ'ব, কাৰণ তাৰ এযোৰ বিপৰীত বাহু আমি যদি চাওঁ PQ আৰু SR এই দুটা বিপৰীত বাহু পৰস্পৰ সমান্তৰাল আৰু সমান, সেয়ে PQRS এটা সমান্তৰিক। এতিয়া দিয়া আছে যে আমাক ABCDটো এটা ৰম্বাস, এই চতুৰ্ভুজটো এটা ৰম্বাস বুলি আমাক প্ৰশ্নত দিছে। গতিকে ইয়াৰ আটাইবোৰ বাহু সমান, সেয়ে আমি AB আৰু BC বাহু সমান হিচাপে ল'ব পাৰোঁ। গতিকে ল'লোঁ এতেকে AB সমান BC, ৰম্বাসৰ বাহুবোৰ যিহেতু সমান। এতিয়া AB আৰু BC সমান বাহু দুটাৰ আধাখিনিও সমান হ'ব। গতিকে হাফ অফ AB ইকুৱেল হাফ অফ BC ল'লে ABৰ আধা হিচাপে আমি লিখিব পাৰোঁ PB আৰু BCৰ আধা হিচাপে আমি BQ লিখিব পাৰোঁ। ABৰ আধা বুলি ক'লে AP হ'ব বা PB হ'ব আৰু BCৰ আধা বুলি ক'লে BQ বা CQ হ'ব পাৰে। আমি PB আৰু BQ অংশ দুটা লৈছোঁ। কিয়? কাৰণ P আৰু Q বিন্দু দুটা AB আৰু BC বাহুৰ যে মধ্যবিন্দু, সেইবাবে ABৰ আধা PB আৰু BCৰ আধা হিচাপে আমি BQ ল'ব পাৰিছোঁ। এইটো ধৰি ল'লোঁ সমীকৰণ 3। এই লাইনটোৰ কাষত ধৰিবা। এতিয়া PBQ ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি তেতিয়াহ'লে পাওঁ PB আৰু BQ বাহু সমান। চিত্ৰত চোৱা PBQ এই ত্ৰিভুজটো যে এই ত্ৰিভুজটোৰ PB বাহুৱে BQ বাহুৱে তাৰমানে আমি সমান পালোঁ। গতিকে সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয়, মানে এই কোণটো আৰু এই কোণটো সমান হ'ব। গতিকে আমি লিখিব পাৰোঁ PB সমান BQ 3 নং সমীকৰণৰ পৰা এতেকে BQ P কোণ আৰু BP Q কোণ সমান হ'ব, ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ যিহেতু সমান। গতিকে এইটো আমি 4 নম্বৰ সমীকৰণ ধৰিব পাৰোঁ। এতিয়া APS আৰু CQR ত্ৰিভুজ দুটালৈ আমি যদি আহোঁ, চোৱা চিত্ৰত APS এইটো ত্ৰিভুজ আৰু CQR এইটো ত্ৰিভুজ। এই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত আমি AP সমান CR লিখিব পাৰোঁ বা CQ লিখিব পাৰোঁ। ইয়াত এতিয়া আমি CQ বুলিয়ে লিখিছোঁ। AP সমান CQ লিখিছোঁ। তাৰপিছত ক্ষমা কৰিবা, আমি AP সমান CR ল'ব পাৰোঁ।
চিত্ৰত চোৱা এ পি হৈছে এ বি বাহুৰ আধা আৰু চি আৰ হৈছে ডি চি বাহুৰ আধা। যিহেতু এ বি এ ডি চি এ সমান, গতিকে এ বিৰ আধা হিচাপে এ পি আৰু ডি চিৰ আধা হিচাপে চি আৰ আমি ল'ব পাৰোঁ। গতিকে এ পি সমান চি আৰ লিখিলোঁ, কাৰণটো হৈছে হাফ অফ এ বি ইকুৱেল হাফ অফ ডি চি। আকৌ এ এছ সমান চি কিউ লিখিব পাৰা। চোৱা এ এছ সমান চি কিউ লিখিব পাৰোঁ, কাৰণ এ ডি আৰু বি চি সমান, গতিকে এ ডিৰ আধা হিচাপে এ এছ আৰু বি চিৰ আধা হিচাপে আমি চি কিউ ল'ব পাৰোঁ। হাফ অফ এ ডি ইকুৱেল হাফ অফ বি চি। আৰু পি এছ সমান কিউ আৰ, কাৰণ পি কিউ আৰ এছটো এটা আমি সামান্তৰিক বুলি প্ৰমাণ কৰি থৈছোঁ, গতিকে এই সামান্তৰিকটোৰ বিপৰীত বাহু পি এছ আৰু কিউ আৰ, সেয়ে এই দুটা সমান। তাৰমানে বাহু 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 বিধিৰে ত্ৰিভুজ দুটা সৰ্বসম লিখিব পাৰিবা। গতিকে এ পি এছ আৰু চি কিউ আৰ ত্ৰিভুজ সৰ্বসম কৰিলোঁ। এতেকে তাৰ এ পি এছ আৰু চি কিউ আৰ কোন দুটা সমান হ'ব, চি পি চি টি। এইটো ধৰিলোঁ সমীকৰণ 5। এতিয়া এ পি এছ, এছ পি কিউ আৰু বি পি কিউ এই তিনিটা কোণৰ সমষ্টি আমি 180 ডিগ্ৰী পাম। চিত্ৰত চোৱা এ পি এছ এইটো কোণ, এছ পি কিউ এইটো কোণ আৰু বি পি কিউ এইটো কোণ। এই তিনিটাৰ যোগফল 180 ডিগ্ৰী হয়, কাৰণ এইকেইটা ৰৈখিক জুৰীয়া কোণ। গতিকে ৰৈখিক জোৰৰ স্বতঃসিদ্ধ মতেও আমি ক'ব পাৰোঁ যে এই তিনিটাৰ সমষ্টি 180 ডিগ্ৰী। এইটো 6 নম্বৰ সমীকৰণ ধৰিলোঁ। সেই একেদৰে বি কিউ পি, পি কিউ আৰ আৰু চি কিউ আৰ কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব। চোৱা চিত্ৰত বি কিউ পি এইটো কোণ, এইটো চি কিউ আৰ এইটো কোণ আৰু পি কিউ আৰ এইটো কোণ, এইটো এইটো আৰু এইটো, এই তিনিটা কোণো ৰৈখিক জুৰীয়া কোণ বাবে এইকেইটাৰ সমষ্টি 180 ডিগ্ৰী। সেইটো আমি ধৰিলোঁ 7 নম্বৰ সমীকৰণ। এতিয়া 6 আৰু 7 নম্বৰ সমীকৰণত তাৰমানে এই তিনিটা আৰু এই তিনিটা কোণৰ সমষ্টি সমান, গতিকে সেই দুটা সমীকৰণৰ পৰা আমি এই কোণকেইটাৰ সমষ্টি এই কোণকেইটাৰ সমষ্টিৰ লগত সমান লিখিলোঁ। আকৌ আমি 4 আৰু 5 যি দুটা সমীকৰণ ধৰি থৈছোঁ, 4 নং সমীকৰণ তোমালোকে আগত যদি চোৱা তাত দেখিবা বি কিউ পি আৰু বি পি কিউ কোণ সমান, গতিকে বি পি কিউ কোণৰ লগত এইফালে সমান চিনে এইটো চাইডে থকা বি কিউ পি কোণ কটা যাব। আৰু 5 নং সমীকৰণ মতে আমি পাই থৈছিলোঁ চোৱা এ পি এছ আৰু চি কিউ আৰ কোণ সমান, গতিকে এপিনৰ এ পি এছ কোণ সিপিনৰ চি কিউ আৰ কোণৰ লগত কটা যাব, গতিকে বাকী থাকিবগৈ এছ পি কিউ কোণ সমান পি কিউ আৰ কোণ। গতিকে এই দুটা কোণ সমান লিখিলোঁ। ব্ৰেকেটত লিখি দিবা 4 আৰু 5 নং সমীকৰণৰ পৰা। আৰু এইটো আমি এছ পি কিউ সমান পি কিউ আৰটো ধৰি লৈছোঁ সমীকৰণ 8, কাৰণ ইয়াৰ আগলৈকে 7 নং সমীকৰণ হৈ গৈছে। এতিয়া পি এছ আৰু কিউ আৰ সমান্তৰাল ৰেখা আৰু পি কিউ ইহঁতৰ এডাল ছেদক। আমি যদি চিত্ৰটোলৈ আহোঁ তেতিয়াহ'লে দেখোঁ পি এছ আৰু কিউ আৰ সামান্তৰিকৰ বিপৰীত বাহু হিচাপে সমান্তৰাল আৰু পি কিউ সিহঁতৰ এডাল ছেদক। গতিকে ছেদকৰ একেফালৰ অন্তঃকোণ দুটা এইটো আৰু এইটোৰ সমষ্টিটো হ'ব 180 ডিগ্ৰী। সেয়ে আমি লিখিব পাৰোঁ এংগল এছ পি কিউ প্লাছ এংগল পি কিউ আৰ ইজ ইকুৱেল 180 ডিগ্ৰী। কাৰণটো লিখি দিবা এনেকৈ, সমান্তৰাল ৰেখাৰ ছেদকৰ একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি 180। এতিয়া এছ পি কিউ আৰু পি কিউ আৰ যিহেতু দুইটা কোণ সমান আমি 8 নং সমীকৰণত ধৰি থৈছোঁ, সেইটো পাই থৈছোঁ, গতিকে এছ পি কিউ প্লাছ এছ পি কিউ লিখিব পাৰিম পি কিউ আৰ কোণৰ সলনি ইজ ইকুৱেল 180 ডিগ্ৰী। অৰ্থাৎ দুটা এছ পি কিউ যদি কোণ 180 ডিগ্ৰী সমান হয়, এটা এছ পি কিউ কোণৰ মানটো তাৰ আধা হ'ব, অৰ্থাৎ 90 ডিগ্ৰী। এতেকে পি কিউ আৰ কোণটোও 90 ডিগ্ৰী হ'ব। আৰু এই সামান্তৰিকটোৰ ওচৰা ওচৰি দুটা সন্নিহিত কোণ যদি 90 ডিগ্ৰীকৈ হয়, তাৰমানে বাকী কোণবিলাকো 90 ডিগ্ৰী হ'ব, অৰ্থাৎ এই সামান্তৰিকটো এটা হৈ পৰিব আয়ত। সেয়ে আমি পি কিউ আৰ এছ এটা আয়ত বুলি এই ধৰণে আমি প্ৰমাণটো কৰিব পাৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো বুজিলে সকলোৱে। পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ পিছৰ প্ৰশ্নবোৰ আলোচনা কৰিম। ধন্যবাদ আৰু নমস্কাৰ।